চেঙাৰ মাছদিয়া গাঁও পঞ্চায়তত জালিয়াতিৰে নিৰ্বাচনত জয়ী হোৱা অভিযোগ ৱাৰ্ড সদস্যাৰ বিৰুদ্ধে জিলা আয়ুক্ত জিলা নিৰ্বাচনী বিষয়াক অভিযোগ দাখিল। বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাছদিয়া গাঁও পঞ্চায়তত ভয়ংকৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচন আয়োগৰ চকুত ধূলি দি ভোটাৰ তালিকাত জালিয়াতি কৰি নিৰ্বাচনত জয়ী হোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী নৱনিৰ্বাচিত ৱাৰ্ড সদস্যাৰ বিৰুদ্ধে। সদ্য পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা মাছদিয়া গাঁও পঞ্চায়তৰ ৬ নং গাদেখালিপাম ৱাৰ্ডৰ নৱনিৰ্বাচিত সদস্যা ৰচনাৰা আহমেদৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। উল্লেখ্য যে ভাৰতীয় সংবিধানক অমান্য কৰি দুটাকৈ ভিন্ন স্থানত ভোটাধিকাৰ থকা ৰচনাৰা আহমেদে কেনেকৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ল এই লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯৮ নং মাছদিয়া গাঁও পঞ্চায়তৰ অধীনস্থ ৬ নং গাদেখালিপাম গাঁৱত ক্ৰমিক ন ৩৯৯ ঘৰ ন ৮৫ত ভোটাধিকাৰ থকাৰ সমান্তৰালকৈ নলবাৰী জিলাৰ অন্তৰ্গত ২৮ নং কান্ধবাৰী বৰধাপ গাঁও পঞ্চায়তৰ অধীনস্থ ৩ নং ৱাৰ্ডৰ ৩ নং বৰধাপ খলিখাপাৰ গাঁৱত ক্ৰমিক ন ১৯ আৰু ঘৰ ন ৩ত ৰচনাৰা আহমেদৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট থকাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় লোকে। ইয়াৰ উপৰিও ৰচনাৰা আহমেদৰ ঘৰত ছেনিটৰী টয়লেট নথকাৰ বুলি অভিযোগ উত্থাপন কৰিছে অভিযোগকাৰীয়ে। কিন্তু ৰহস্যজনকভাৱে এই দুদিনৰ ভিতৰত ৰচনাৰা আহমেদৰ ঘৰত থকা এটি টয়লেটৰ বেৰ পকীকৰণ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ৰচনাৰা আহমেদে পিতৃগৃহত থাকি নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈছিল। ৰচনাৰা আহমেদৰ পিতৃগৃহত ভোটাধিকাৰ থকাৰ উপৰিও নলবাৰী জিলাৰ স্বামীগৃহতো ভোটাধিকাৰ থকা বুলি অভিযোগ উত্থাপন হৈছে। ৰচনাৰা আহমেদৰ বিৰুদ্ধে কেতবোৰ জালিয়াতিৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে বৰপেটা জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াক অভিযোগ দাখিল কৰিছে গাদেখালিপাম গাঁৱৰ এগৰাকী মহিলাই। সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগলৈ আহ্বান জনাইছে অভিযোগকাৰীয়ে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ৯৮ নং মাছদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত মাছদিয়া গাদিচালি ৬ নং ৱাৰ্ডৰ ৰচনাৰা আহমেদ দুৰ্নীতি কৰি তেওঁ নিৰ্বাচন কৰিছে। দুৰ্নীতিৰ কাৰণ হ'ল সিহঁতে দুই জেগাত ভোট আছে। সিহঁতৰ এটা আছে গাদিচালি ৬ নং ৱাৰ্ডত আৰু এটা আছে বৰধাপত। এই দুই জেগাত ভোট থকাতে কেনেকৈ নিৰ্বাচন কৰিব পাৰে সেইটো আমাৰ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা মই বিশেষ আশা আহ্বান কৰিছোঁ, যাতে তাৰ উচিত তদন্ত কৰি তাৰ বিহিত ব্যৱস্থা ল'ব বুলি মোৰ তৰফৰ পৰা আহ্বান কৰিছোঁ। স্যার, আমার এই ৯৮ নম্বৰ মাছদিয়া জিপি ৬ নম্বৰ ৱাৰ্ডৰ গাদিখালিপাম নামৰ যিটো ৱাৰ্ড, এই ৱাৰ্ডত ৰচনাৰা আহমেদ নামৰ প্ৰাৰ্থীজন জালিয়াতিৰে ভোটত অৱতীৰ্ণ হৈছে। তেওঁৰ দুই জেগাত ভোট থকাৰ পিছতো তেওঁ এই নিৰ্বাচনত ভুৱা নথি দি তেওঁ কি কৰিছে, নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আৰু তেওঁ কি কৰিছে, গাদিখালিপামত তেওঁৰ ভোট আছে আৰু সেইফালে নলবাৰী জিলাতো তেওঁৰ ভোট আছে। গতিকে এজন প্ৰাৰ্থী দুই জেগাত ভোট কেনেকৈ থাকিব পাৰে? এই সম্পৰ্কে আমি নিৰ্বাচন আয়োগক এই সম্পৰ্কে তদন্ত কৰি উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছোঁ। লগতে তেওঁলোকৰ ঘৰত ছেনিটাৰী ব্যৱস্থাও নাছিলে। আজি যোৱা ৰাতি তেওঁলোকৰ ঘৰত কি কৰিছে, মিস্ত্ৰী আনি এটা ৰাতিৰ ভিতৰত এটা লেট্ৰিনৰ ৱালটো তেওঁলোকে পকা কৰিছে। ইমান দিন তেওঁলোকে লেট্ৰিন নাছিলে, কেঁচা লেট্ৰিন আছিল, টিঙৰ বেৰা। আমি এই সম্পৰ্কে তেওঁলোকক কোৱাৰ কাৰণে আমাৰ লগত তেওঁলোকে কি কৰিছে, কাজিয়াত লিপ্ত হৈছে। যিয়ে নহওক, সেই গতিকে আমি সেইকাৰণে এই নিউজৰ আশ্ৰয় লৈছোঁ। আৰু কথা হ'ল, তেওঁলোকৰ ঘৰত বাল্য বিবাহো আছে। সেই প্ৰাৰ্থীজনৰ ভাই বাল্য বিবাহৰ লগত জড়িত। গতিকে এই সম্পৰ্কেও মই গাঁওবুঢ়া ছাৰকো জনাইছোঁ। গতিকে এই সম্পৰ্কে এটা তদন্ত হ'ব লাগে। আৰু প্ৰাৰ্থীজন নিজেও এটা কেছৰ লগত জড়িত হৈ আছে। গতিকে এই সম্পৰ্কে এটা উচিত তদন্ত কৰি এই প্ৰাৰ্থীজনৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব বুলি আশা ৰাখিছোঁ। এই সম্পৰ্কে DC অফিচতো দিয়া গৈছে আৰু আমাৰ মাছদিয়া আৰক্ষী চকীতো দিয়া গৈছে আৰু BDO অফিচতো আমি দিবলৈ গৈছিলোঁ, তেওঁ লগ পোৱা নাই। চৰকাৰৰ আহ্বান জনাম তেওঁ এই প্ৰাৰ্থীজনক উচিত শাস্তি দিব লাগে। আৰু তেওঁ এই চৰকাৰৰ যোনটো গাইডলাইন আছে, গাইডলাইনৰ বিপৰীতে যাই তেওঁলোকে ভোটত অৱতীৰ্ণ হৈছে। গতিকে চৰকাৰক এইটো আহ্বান জনাম, তেওঁক এই সম্পৰ্কে শাস্তি বিহিব লাগে।